নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই প্ৰশ্ন উত্তৰ লৈ আহিছোঁ চেপ্টাৰ নম্বৰ 10-ৰ, যি পাঠৰ নাম হৈছে উষ্ণতা আৰু ইয়াৰ যোগ। এই পাঠটি ক্লাছ 6-ৰ বিজ্ঞানৰ যিটো দ্বিতীয় ভাগ কিতাপ আছে, সেই দ্বিতীয় ভাগৰ কিতাপৰ 10 নম্বৰ পাঠ। তো আহাচোন ছাত্ৰ ছাত্ৰীসকল, প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰি চাওঁ। 1 নম্বৰ প্ৰশ্ন আছে, কাষৰ চিত্ৰৰ থাৰ্মোমিটাৰে দেখুওৱা সঠিক পাঠটো কি? তো এনচাৰটো কি হ'ব? 25 ডিগ্ৰী চেলচিয়াছ। 2 নম্বৰ প্ৰশ্ন আছে, ক্লিনিকেল থাৰ্মোমিটাৰৰ পৰিসৰ কিমান? তো এনচাৰটো হ'ব 35 ডিগ্ৰী চেলচিয়াছ টু 42 ডিগ্ৰী চেলচিয়াছ। 3 নম্বৰ প্ৰশ্ন আছে, মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান? এনচাৰ হ'ব 37 ডিগ্ৰী 0 চেলচিয়াছ, 37 ডিগ্ৰী চেলচিয়াছ। 4 নম্বৰ প্ৰশ্ন আছে, খালী ঠাই পূৰ কৰা। এ, কোনো বস্তুৰ উত্তাপ তাৰ দেশ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। কোনো বস্তুৰ উত্তাপ তাৰ উষ্ণতাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। বি নম্বৰ, উতলা পানীৰ উষ্ণতা ডেছ থাৰ্মোমিটাৰে জুখিব নোৱাৰি। উত্তৰ কি হ'ব? ক্লিনিকেল থাৰ্মোমিটাৰে জুখিব নোৱাৰি। চি নম্বৰ, উষ্ণতা জোখা হয় ডিগ্ৰী ডেছত। কি হ'ব? চেলচিয়াছত জোখা হয়। উষ্ণতা জোখা হয় চেলচিয়াছত, যাক আমি চি দি চিনাক্তকৰণ কৰোঁ। ঠিক আছে। তাৰপিছত 5-ৰ কৰ লগত খ অংশ তোমালোকক মিলাব দিছে। তো মই এইটো উত্তৰটোহে কৰি দিছোঁ। ঠিক আছে, এনেকৈ তোমালোকৰ উত্তৰখিনি লিখি ল'বা। উষ্ণতাৰ SI একক কেলভিন। 2 নম্বৰ, মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা 37 ডিগ্ৰী চেলচিয়াছ বা 98 ডিগ্ৰী 6 ফাৰেনহাইট। তাৰপিছত 3 নম্বৰ আছে, পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ পৰিসৰ কি হ'ব? -10 ডিগ্ৰী চেলচিয়াছ টু 110 ডিগ্ৰী চেলচিয়াছ। উতলা পানীৰ উষ্ণতা 100 ডিগ্ৰী চেলচিয়াছ। 6 নম্বৰ আছে কি চোৱা, পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্য। সাদৃশ্য মানে হৈছে মিল আৰু বৈসাদৃশ্য হৈছে বেমিল। কোনবিলাক মানে মিল নপৰে। সাদৃশ্য কি হ'ব চোৱা, দুয়োটাই পাৰা বা এলকহলেৰে ভৰ্তি গ্লাছ নলিকা, উভয়েই তাপে প্ৰসাৰণৰ সূত্ৰতে কাম কৰে। 3 নম্বৰ, উষ্ণতা জোখাৰ বাবে স্কেল থাকে। আৰু বৈসাদৃশ্য কি হ'ব? ক্লিনিকেল থাৰ্মোমিটাৰ মানুহৰ শৰীৰৰ উষ্ণতা জোখাৰ বাবে পৰিসৰ 35 ডিগ্ৰী চেলচিয়াছৰ পৰা 42 ডিগ্ৰী চেলচিয়াছ। পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ পৰিসৰ বেছি, সাধাৰণতে -10 ডিগ্ৰী চেলচিয়াছৰ পৰা 110 ডিগ্ৰী চেলচিয়াছ। ক্লিনিকেল থাৰ্মোমিটাৰত কিংকক বা বেণ্ড থাকে, যাতে পাৰা ঘূৰি নহ'লেও পাঠ দেখা যায়। পৰীক্ষাগাৰত নাই। ঠিক আছে। নেক্সট আছে, পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰখিনি পানী, বায়ু বা ৰাসায়নিক পদাৰ্থৰ উষ্ণতা জোখাত ব্যৱহাৰ কৰে। এইখিনি হৈছে বৈসাদৃশ্য। 7 নম্বৰ, আমি কিয় পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি শৰীৰৰ উষ্ণতা জুখিব নোৱাৰোঁ? উত্তৰটো হ'ব, পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰত কোনো কিংক নাই। সেয়েহে পাৰা তাপ পোৱাৰ পিছত তৎক্ষণাত কি হয়? আঁতৰি যায়। পাঠ ধৰি নাথাকে। ইয়াৰ পৰিসৰো বহল, যি মানুহৰ শৰীৰৰ উষ্ণতাৰ প্ৰায় 37 ডিগ্ৰী চেলচিয়াছ জোখাৰ বাবে উপযোগী নহয়। লগতে ই মুখ, বাহুৰ তল বা মলদ্বাৰত ৰাখিবলৈ নিৰাপদো নহয়। সেইবাবে ক্লিনিকেল থাৰ্মোমিটাৰেই এই কামৰ বাবে একমাত্ৰ উপযুক্ত। এইখিনি হৈছে তোমালোকৰ উত্তৰ। তোমালোকে খুব ধুনীয়াকৈ প্ৰশ্নৰ উত্তৰখিনি নিজৰ বহীত লিখি ল'বা। আকৌ নেক্সট পাঠৰ ভিডিঅ'টোলৈ তোমালোকৰ আগত আহি আছোঁ। সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা দেই। ধন্যবাদ সকলোকে।